চোৱা কৰিশ্মা, অকল কথা কৈ থাকিলে নহ'ব জানা নাই, অকল মুখেৰে কথা কৈ থাকিলে ধুনীয়াকে কথা ক'লে মানে চব বস্তু হৈ নাযায়। মই বহুত আপফ্ৰণ্ট হয়, একদম ষ্ট্ৰেইট ফৰৱাৰ্ড। ফাৰ্ষ্ট অফ অল মই তোমাক বহুত ট্ৰাষ্ট কৰিছিলোঁ। বিশাল ভাইটিয়ে প্ৰথমতে যেতিয়া তোমাৰ কথা কৈছিল মই কৈছোঁ চোৱাচোন ছোৱালী মানুহ ভাল কাম কৰি আছে বুলি গম পাওঁ, গ' আহেড। কিন্তু মই তোমাৰ বহুত কথা শুনিছিলোঁ আগতে, পজিটিভ নেগেটিভ নকওঁ কিন্তু শুনা আছিলে, মোৰ কাণত পৰিছিল। বিশাল গ'ল, তাৰপিছত সি মোক ৰিফাৰ কৰা নাই তোমাৰ কাৰণে, মই নিজে গৈছিলোঁ। সি মোৰ ভাইটি হয়, সি মোৰ পৰাহে এডভাইচ লয়, মই তাৰ পৰা ল'বলগীয়া হোৱা নাই তাৰমানে। তো তাৰ ছাইডটো আৰম্ভ কৰিব ল'লে, মই ভাবিছোঁ ঠিকে আছে, একেলগতে মোৰটো কৰিম, একেলগে অ'পেন কৰিম। মোৰটো এটা ড্ৰিম প্ৰজেক্ট হয়, মই বহুত আশা লৈ তোমাৰ ওচৰত গৈছিলোঁ। আৰু ৰিগাৰ্ডিং মাৰ্কেটিং, য়েছ তুমি যি কৰি আছা চব ভুল মাৰ্কেটিং কৰি আছা, কাৰণ মই যি কৰি আছোঁ, মই নিজকে ডেভেলপ আৰু নিজৰ, তুমি কৈছা নাচিব জানা নাই নাই, হোৱাট এভাৰ, আই হেভ গ্ৰ'ন ইন মাই ফিল্ড। আৰু তুমি যি কৰি আছা সেইটো তুমি ফেক, গম পাইছা? তুমি যিখিনি দেখাই আছা ইটছ অল ফেক, কাৰণ সেইখিনি এক্সিকিউশ্যন মোৰ ছাইটত মই নাপালোঁ। ফাৰ্ষ্ট অফ অল মই ফেক বুলি ক'ম, কাৰণ মই সেইটো ৰিভিউ নাপালোঁ। প্ৰথম কথা, কমিউনিকেশ্যন জিৰ'। না তুমি মোক কণ্টেক্ট কৰা, মই তোমাক আগতে কৈছোঁ মই বিজি থাকি মোৰ ছাইটটো চাবা, কামখিনি কৰোৱাবা। তোমাক এজ এ ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে লোৱা নাছিলোঁ, মই গোটেই কামটো চাই দিব কৈছিলোঁ, কাৰণ মই এইটো ফিল্ডত একো নাজানিছিলোঁ। কিন্তু এতিয়া আই ন' এভৰিথিং। ফাৰ্ষ্ট অফ অল যেতিয়া তোমাক মই বাজেট এটা দিছিলোঁ, তুমি তাতে অট'মেশ্যন বা যি হওক, UPVC হওক বা চাউণ্ড প্ৰুফিঙৰ একো বাজেটে দিয়া নাছিলা, তাতে তুমি কৈ দিয়া নাই ইমানখিনি পইচা লাগিব বুলি। আই ডিডন্ট নিউ এনিথিং এবাউট ডেট, ফাৰ্ষ্ট অফ অল। তো সেইখিনি হৈ গ'ল, সেইখিনি বাজেট গ'ল, ঠিক আছে ফাইন। তাৰপিছত মই মাজতে তোমাক মেছেজো দিছোঁ, যেতিয়া তুমি মোক টাইলছৰ ফটোজবোৰ পঠাইছা, এইখিনি পাৰ্চেজ কৰিব লাগে। মই ছানচিটক লৈ গৈ পেলাই সেইখিনি সুধিলোঁ, যেতিয়া সি প্ৰাইচবোৰ ক'লে, যেতিয়া কোটেশ্যন তোমাৰ পালোঁ, তেতিয়া গম পালোঁ দে আৰ চাৰ্জিং ছ' মাছ। তেতিয়াও তোমাক মই সুধিছিলোঁ, মেছেজটো এতিয়াও আছে, ইউ হেভ নট ৰিপ্লাইড ইট য়েট, যদি গ্ৰুপত চেক কৰা পাবা। তাতে তুমি বাজেটৰ, মই তোমাক সুধিলোঁ, মানে মই সুধিছোঁ যে তুমি গম পাইছানে, তুমি মোৰ বাজেটৰ ভিতৰতে আছেনে গোটেই বস্তুখিনি? তুমি একো ৰিপ্লাই নকৰিলা। তুমি তেতিয়া 15 lakhsৰ বাজেট দিছিলা হা, তেতিয়া তুমি কিমান এক্সপেঞ্চিভ বস্তু লগাইছিলা। মই তোমাক কৈ আছিলোঁ কমাৰ্চিয়েল পাৰ্পাছ হয়, মোৰ পাৰ্চনেল প্ৰপাৰ্টি নহয়। আৰু থাৰ্ডলি কৰিশ্মা, মই তোমাক বিশ্বাস কৰিছিলোঁ, আই এম এ ন'ন ফিগাৰ, তুমি গম পোৱা। আৰু মই বহুত কষ্ট কৰি, তুমিও কষ্ট কৰিছা, ময়ো কষ্ট কৰিছোঁ, কিন্তু প্ৰুভ কৰিব লাগিব মানুহক তোমাৰ এইটো কামেই হয়, তুমি ৰেফাৰেঞ্চত চলা, গম পাইছা? তোমাৰ কাম কোনোবাই কৰিলে ভাল পালে ইটো কামক ৰেকমেণ্ড কৰে। চ' মোৰ ফালৰ পৰা তুমি সেই দৰ্জাটো একদম বন্ধ কৰিলা, কাৰণ কমিউনিকেশ্যন জিৰ' হৈ গ'ল। মই তোমাক সুধি থাকিব লগা হ'ল, কিন্তু তুমি মোক ক'ব লাগিছিলে কথাখিনি যে এইটো হ'ব, নেক্সট তুমি এইটো হ'ব। কুশলদাক তুমি কিমান ফ'ৰ্চ কৰিছা কাম কৰিবলৈ, সেইটো দৰকাৰ নহয়। তুমি এবাৰো যেতিয়া ছাইট গৈছা, যেতিয়া ডিব্ৰুগড় গৈছা, তুমি এবাৰো মোক সুধিছানে তুমি থাকিবা নেকি, আমি একেলগে এবাৰ বহি ডিছকাছ কৰোঁ, এবাৰ তুমি ব'লাচোন একেলগে ছাইট যাওঁ, কি লাগিব একেলগে অৰ্ডাৰ প্লেচ কৰোঁ? হেভ ইউ ছেড ওৱান্স? ডেট ৱাজ ইয়ৰ ডিউটি ফাৰ্ষ্ট অফ অল, যিহেতু মই একো বস্তু এইখিনি কথা নাজানো, গম পাইছা? মই দৌৰিব নোৱাৰোঁ, আই এম এ গাৰ্ল, ফুল্লি কাম কৰা ছোৱালী এজনী। তাৰ মাজতে তোমাৰ গোটেই আপডেটছবোৰ দেখি থাকোঁ, তুমি নাথাকাই জেগাত। হোৱাট ইউল টু টেক কেয়াৰ অফ মাই ছাইট? তুমি গুৰুত্বই নিদিলা, একদম গুৰুত্ব নাই দিয়া, না মোৰ বাজেটৰ, না মোৰ ইম'শ্যনছৰ, না মোৰ সেই ট্ৰাষ্টটো যোনটো মোৰ তোমাৰ ওপৰত আছিলে, গম পাইছানে? সেনেকৈ খেলি মেলিবোৰ আৰম্ভ হ'ল। আৰু তোমাৰ ক্লাইণ্টছৰ ৰিভিউ মোৰ ওচৰত বহুত ভালকৈ আছে, আৰু সেইখিনি মই ভালকৈ প্ৰজেক্ট কৰিম, এইখিনি এতিয়া মুখেৰে নকওঁ। কি কৈছে তোমাৰ ক্লাইণ্টছে, তোমাৰ ৰিভিউটো তুমি কৈছা তুমি বহুত ক্লাইণ্টছ হেণ্ডেল কৰিছা, বহুত ন'ন ক্লাইণ্টছ হেভ কাম আপ টু মি এণ্ড ছেড এ লট অফ থিংছ which is not at all suitable, আৰু মই তাৰ মাজতে এজনী পঢ়োঁ। মোৰ ৰিভিউ তোমাৰ কাৰণে is worse than anything, and I don't want to continue anything with you, কাৰণ তোমাৰ ডিজাইনছ তুমি কৈছা ভেৰি ক্লাছী, ইট ৱাজ ভেৰি লাউড, তাৰপিছত চাটল কৰা হ'ল, মই বহুত বস্তু বুজি পোৱা নাছিলোঁ, তাৰপিছত মোৰ একৰ্ডিংলি হ'ল, তাৰপিছততো একো নাপালোৱেই, ডিজাইনছো কমপ্লিটলি নাপালোঁ মই, আৰু এতিয়া মোক নালাগেও, এতিয়া সেইটো পৰ্যায়তে নাই যে তোমাৰ পৰা মই ডিজাইন আকৌ ল'ম। আৰু তুমি প্ৰথমতে যেতিয়া মই ফুল পে'মেণ্ট তুমি কৈছা যে মোক 2 lakhs ৰুপি চাৰ্জ কৰিম, মই গোটেই 2 lakhs দিছোঁ, তুমি তেতিয়া ক'ব পাৰিলা যে তুমি 10% দিয়া বা 20% দিয়া, বাকীখিনি কাম হোৱাৰ পিছত দিবা। কিন্তু মই তোমাক ইমানেই বেছি ট্ৰাষ্ট কৰিলোঁ, পইচাটোতো ভেলু থাকে ন। এণ্ড কৰিশ্মা, যদি সঁচাকৈ তোমাৰ গাটছ আছে বা তুমি সঁচাকৈ একদম জেনুইন পাৰ্চন, তুমি ভালকৈ কাম কৰা, আই এম নট ইউজিং ইয়ৰ ডিজাইনছ, প্লিজ পে বেক মাই মানি। আৰু তোমাৰ যদি ইমান খৰচা হৈছে, তুমি 4-5 বাৰ আহিছা, মই তোমাক এবাৰো ছাইটত লগ পোৱা নাই খালি, না তুমি মোক লগ ধৰি গৈছা, এইটো ছাইট মোৰ হয়, মই থাকিব লাগে তাতে প্ৰেজেণ্ট। ডিজাইনছ তুমি মোৰ লগত কনচাল্ট কৰিব লাগে ফাৰ্ষ্ট অফ অল, যে এইটো ইমান পইচা যাব, তুমি বাজেটটো ইমান হৈছে, তুমি এইটো লগাও নে, এইটো কৰোঁ নে? ডেট শুড বি ইয়ৰ কনচাৰ্ণ, মাই বাজেট শুড বি ইয়ৰ কনচাৰ্ণ, যিহেতু মোৰ এইটো ফাৰ্ষ্ট প্ৰপাৰ্টি হয়, কমাৰ্চিয়েল প্ৰপাৰ্টি। মই তোমাক টাইম লিমিট দিছিলোঁ, মই কৈছিলোঁ সোনকালে ষ্টাৰ্ট কৰিব লাগে, জুলাইত মই ষ্টাৰ্ট কৰিম, ৱৰ্কশ্বপ কৰিম, বাট নাথিং হেড হেপেণ্ড। তুমি কি 5-6 বাৰ আহি ছাইটত তুমি কৰিলা কি? ইম্প্ৰুভমেণ্ট কি হ'ল? হা, একো ডিছকাশ্যন নাই, একো ফোন কলছ নাই। আৰু ক্লাইণ্টছ ৰিভিউটো তুমি বাদে দিয়া, তোমাৰ ডিব্ৰুগড় ছাইটৰ ৰিভিউ মই বহুত ভাল পাই থৈছোঁ, আৰু মোৰ তোমালৈও ভয় নালাগে, কাৰো কাৰণে ভয় নালাগে, আৰু চুগাৰ কোটেড নহয়, মই ইমান চফ্টলি চুইটলি ক'ব নোৱাৰোঁ, এণ্ড আই ডোণ্ট নিড এনি অফ ইয়ৰ হেল্প, এণ্ড আই মেক চিয়'ৰ পিপল ন' এবাউট ইট, গম পাইছানে? তুমি একো নাই কৰা, তুমি কি এফৰ্ট দিলা? ডিজাইনছৰ বাহিৰে তুমি এফৰ্ট কি দিলা? তুমি ডিজাইনকেইটা বনালা, তাকো তোমাৰ হেৰিয়ে বনালে, তোমাৰ কালিগছবোৰে বনাইছে, চৰি তোমাৰ কি কয় এমপ্লয়িজবোৰে বনাইছে, বা যোনেও বনাইছে আহিছে মোৰ ওচৰলৈ, এটা কাৰেকশ্যন দিলোঁ, তো কিমান মাহ লাগিলে কাৰেকশ্যন কৰিবলৈ, আৰু এইটো ডিজাইন পঠিয়াইছা তুমি চিৰিয়াছলি, এণ্ড ইউ আৰ ছেয়িং ইট টু বি ভেৰি ক্লাছী। অ' কাম অন, দিয়া আৰু হৈ গ'ল আৰু, থেংক ইউ।
বহুত ভাল লাগিলে তোমাৰ লগত কাম কৰি, আৰু ফিউচাৰ কেতিয়াও কাম কৰিবলৈ ইচ্ছা নাই। এণ্ড মেইনলি আইৰনি অফ এভৰিথিং, দিছ ইজ দ্য লাষ্ট ষ্টেটমেণ্ট, এটা বাজেটত সদায় ইণ্টেৰিয়াৰ্ছে কাম কৰে, গম পাইছানে? তোমাক মই তোমাৰ নিজৰ মতে কাম কৰিব দিয়া নাছিলো, মই তোমাক এটা বাজেট দিছিলো, বাজেটৰ মতে তুমি গোটেইখিনি প্ৰিপেয়াৰ কৰি দিব লাগিছিলে, কিন্তু নাই, সেইটো তুমি কত যুগতে ক্ৰছ কৰিলা, কত যুগতে। যেতিয়া তুমি মোক কোটেশ্যন দিছা, কোটেশ্যন মই ভালকে পঢ়ি চাবাচোন, কিমান টকাৰ টাইলছ দিছা, কিমান টকাৰ বাথৰুম ইকুইপমেণ্ট দিছা, এবাৰ পঢ়ি চাবা। সেইবোৰ দেখি কি কাৰোবাৰ মনটো ভাল হৈ থাকিব নেকি? তোমাক ভালকে কথা পাতিম তাৰপিছত মই তাক বেয়াকে ক'বলৈ মানুহজনী নাপালো, ক'ত ইফালে ফুৰিছা ইফালে, আৰু কি মাৰ্কেটিং কৰিছা তুমি এইবোৰ? অনেষ্টলি ভাল কাম কৰা, ভালকে মাৰ্কেটিং কৰা ভাই। আৰে মই ভাল চ'ৰ্চ আছিলো তোমাৰ, তুমি ষ্টুপিডিটি কৰিছা মোৰ লগত এইবোৰ কৰি পেলাই, মোক লাইটলি লৈ পেলাই, গম পাইছানে? আৰু ৰিলছ অবভিয়াছলি তুমি সেইটোতো কৰা, তুমি ৰিলছে বনোৱা দেখোন চব চাইটত গৈ পেলাই, সেইটোতো কৰিবা। তো সেইটো কাৰণে কৈছো যে কেনেকে কৰিবা তুমি সেইটো বস্তু যদি তুমি মই সেইটো ছেটিছফাই কৰিব নোৱাৰিলা। এটা ইণ্টেৰিয়ৰ ডিজাইনাৰ আমি তেতিয়া এপ্ৰ'চ কৰোঁ, আমি বাজেট দিওঁ, তাৰ মতে বস্তুখিনি ক্ৰিয়েট হয়। বাট তুমি এজনী এনেকুৱা ডিজাইনাৰ, তুমি নিজৰ বাজেট নিজে ক্ৰিয়েট কৰা, তাৰপিছত নিজে ফচোৱা, তাৰপিছত লটকাই থৈ দিয়া কাম। দেট ইজ ইয়ৰ ৱৰ্ক। আৰু মই একদম লগালগ এলিগেশ্যনছ লগাইছো, তুমি কি কৰা কৰি লোৱা যোৱা।